সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ মাঘ মাহৰ 11 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জানুৱাৰী মাহৰ 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ একাদশী তিথি সন্ধিয়া 6:33 চলি থাকিব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ, অহোৰাত্ৰ চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 6:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:55 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ দেৱাৰী গণ হ'ব, হৰিণৰ অস্থি বৰুণ যোগ হ'ব, অষ্টোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:52 পৰা 10:13 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:13 পৰা 12:45 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলা আৰু মনোৰঞ্জনত বেছি অংশগ্ৰহণ কৰা দেখা যাব আৰু ভৱিষ্যতৰ কিছু এওঁলোকৰ আৰ্থিক পৰিকল্পনাবোৰো আজি অৱশ্যে সফল হৈ পৰিব। গতিকে যদি ভৱিষ্যতৰ কিবা আৰ্থিক পৰিকল্পনা কৰি আছে, প্লেন বনাই আছে, তেতিয়াহ'লে সেই প্লেনবোৰ সফল হৈ পৰিব। অৱশ্যে আপুনি বহুদিন লগ নোপোৱা কোনো ব্যক্তিক আজি বহুদিনৰ মূৰত লগ পোৱাৰ সম্ভাৱনাও দেখা গৈছে। আজি কথা বতৰাত কিছু সংযমতা আহিব, গতিকে এই মেষ ৰাশিৰ ব্যক্তিসকলে বৰ বেছি কথা ক'ব আজি নিবিচাৰে, নতুবা ইচ্ছা নাযায় আজি কমকৈ কথা কোৱা দেখা যাব। প্ৰেমৰ ফালৰ পৰা দিনটো ৰোমান্টিক ভাৱত অতিবাহিত হ'ব আৰু কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভুত্ব থাকিব, কিয়নো আপুনি যি ক'ব সেই কথাবোৰ সকলোৱে কৰ্মক্ষেত্ৰত আজি মানি চলিব। কৰ্মক্ষেত্ৰত মান সন্মান প্ৰাপ্তিৰো আজি বিশেষ যোগ দেখা পোৱা গৈছে। অৱশ্যে প্ৰিয়জনে আপোনাৰ সৈতে হাঁহি ধেমালিৰে আজি কথা বতৰা কোৱা দেখা যাব, গতিকে সম্বন্ধটো কিছু মধুৰতা আহিব। কিন্তু পুৰণা কথাই অৱশ্যে অকণমান বাদ বিবাদৰ সূত্ৰপাতো লগাব পাৰে, গতিকে যিমান পাৰে পুৰণা কথাবোৰ আজি দিনটোত নুলিওৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। লগতে শিক্ষা ক্ষেত্ৰত আপুনি ঘৰৰ পৰা ক'ৰবাত ওলাই গৈ পঢ়া শুনা কৰিব লাগিব, অৰ্থাৎ ঘৰত থাকিলে আপোনাৰ সিমান পঢ়িবলৈ মন নাযাব। বাহিৰত ওলাই গ'লে আপোনাৰ পঢ়াৰ প্ৰতি কিছু ধাউতি আৰু ৰুচি বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিন আজি কিছু লাভদায়ক দেখা গৈছে। পুৰণা বেমাৰ আজাৰৰ পৰা আজি পৰিত্ৰাণ লাভ কৰিব, গতিকে স্বাস্থ্য পাতিটো উন্নতিৰ যোগ আজি প্ৰবল দেখা পোৱা গৈছে। অৱশ্যে ধন সম্বন্ধীয় যদি কিবা সমস্যা চলি আছিল সেই সমস্যাবোৰৰ সমাধান হ'ব। কিছু পৰিমাণৰ হ'লেও হাতত আপোনাৰ ধনৰ আগমনৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত কিবা নতুন খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। পৰিয়ালত আজি
উলহ মালহ বৃদ্ধি পাব। কিবা কথাই পৰিয়ালত আনন্দ ফূৰ্তিৰ এক পৰিৱেশ গঢ়ি তুলিব। প্ৰেম সম্বন্ধত এই ৰাশিৰ ব্যক্তিসকলে আজি খৰচ অকণমান কৰিব লাগিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন নতুন কথা জানিব আৰু শিকিবলৈ আপোনাৰ ইচ্ছা যাব। গতিকে নতুন কথা জানিব, শিকিব খুব আগ্ৰহ কৰা এওঁলোকক দেখা যাব। সন্ধিয়া কোনোবা যদি আঁতৰত সম্বন্ধীয় ব্যক্তি আছে তেওঁলোকৰ ফালৰ পৰাও কিবা খবৰ প্ৰাপ্তিৰ আজি সম্ভাৱনা আছে। জীৱনসংগীয়ে অকণমান আপোনাৰ খৰচ আজি বঢ়াব পাৰে। ঘৰুৱা ক্ষেত্ৰতো আজি কিছু খৰচ বৃদ্ধিৰ সম্ভাৱনা আছে। শিক্ষা ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে নিজৰ মতে পঢ়া শুনা কৰা দেখা যাব। যি ভাল পায় সেই বিষয়েহে পঢ়িব বিচাৰিব। ভাল নোপোৱা বিষয়বোৰ আজি এই বৃষ ৰাশি ব্যক্তিসকলে সিমান পঢ়িব মন নকৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি পিতৃৰ পৰা উপদেশ লাভ কৰিব। পিতৃয়ে আপোনাক আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি সহায় সহযোগিতা কৰা দেখা যাব। আজি অৱশ্যে প্ৰয়োজনতকৈ বেছি খোৱা লোৱা নকৰিব। তেনে কৰিলে আপোনাৰ স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। জীৱনসংগীয়ে অকণমান আপোনাৰ চিন্তা বঢ়াব। কিবা কথাত প্ৰিয়জনৰ পৰা অকণমান চিন্তা বাঢ়িব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি পজিটিভ কামত অংশগ্ৰহণ কৰা দেখা যাব। যিকোনো সকাৰাত্মক কামে আপোনাৰ মন আকৰ্ষিত কৰিব। গতিকে নতুন নতুন কামৰ প্ৰতি আপোনাৰ আগ্ৰহ ধাউতি আজি বৃদ্ধি পাব। আজি সকলোৱে সন্মানো কৰিব। আপুনি যলৈকে নাযাওক কিয় সকলো ক্ষেত্ৰতে আপুনি সা সন্মান লাভ কৰিব। নতুনকৈ কৰ্মৰ সন্ধানত থকা ব্যক্তিসকলৰ বাবে আজি কৰ্মৰ কিবা শুভ খবৰ লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে প্ৰেম সম্বন্ধত কিন্তু আজি মধুৰতা আহিব। গতিকে প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো অতি শুভদায়ক দেখা পোৱা গৈছে। যিসকল ব্যক্তি বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আজি আলোচনা চলিব। শিক্ষা ক্ষেত্ৰত একেটা বিষয় 2বাৰ 3বাৰ অধ্যয়ন কৰিবলগীয়া হোৱাও দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি জিৰণি লোৱাটো ভাল হ'ব। কিয়নো বিগত দিনত আপুনি হয়তো কষ্ট অকণমান বেছিকৈ কৰিছে, কাম অকণমান বেছিকৈ কৰিছে। আজি কিছু জিৰণি লোৱাৰ প্ৰয়োজন আছে। কিন্তু আপুনি যি পৰিকল্পনাই নকৰক কিয় আজি কৰা পৰিকল্পনাবোৰ সফল হৈ পৰিব। গতিকে সকলো কাম বনত আজি অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ কাৰোবাৰ সৈতে মতভেদ অকণমান সৰু কথাত হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কিন্তু এই ৰাশি ব্যক্তিসকলে নিজৰ উদ্দেশ্যবোৰ পূৰ্তি কৰিবলৈ খুব চেষ্টা কৰা দেখা যাব। আজি সকলো কাম আপোনাৰ সোনকালে সমাপনো হ'ব। গতিকে আপোনাৰ কাম বনবোৰো সহজ সৰল হৈ পৰিব। কঠিন কামো এওঁলোকে সহজ সৰল কৰি কৰা দেখা যাব। প্ৰেম সম্বন্ধত প্ৰিয়জনে আপোনাক কিবা মনৰ কথা আজি খুলি ক'ব। লগতে কৰ্মক্ষেত্ৰত আপুনি যি ভাবিব সেই কামবোৰেই হৈ উঠিব। গতিকে আপোনাৰ মনৰ আশা কৰ্মক্ষেত্ৰত পূৰ্ণ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। সামাজিক আৰু ধাৰ্মিক কাৰ্যকলাপত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হোৱাও দেখা যাব। সৰু সুৰা প্ৰগ্ৰেমত অংশগ্ৰহণ হয়তো কৰিব লাগিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত পঢ়িবলৈ কমকৈ ধৈৰ্য থাকিব। বিশেষকৈ পঢ়া শুনা কৰাৰ সময়ত অকণমান ধৈৰ্যৰ পৰিমাণ কমিব পাৰে। বাকী কিন্তু এওঁলোকৰ শিক্ষা ক্ষেত্ৰত কিছু পুৰণা পাবলগীয়া ভাল খবৰ আজি শিক্ষা ক্ষেত্ৰত নিশ্চয় লাভ কৰিব। আৰু মাতৃয়ে কিছু মৰম চেনেহ কৰাও দেখা যাব। বিগত দিনৰ তুলনাত আজি মাতৃৰ পৰা মৰম চেনেহ সেৱা শুশ্ৰূষা আপুনি নিশ্চয় লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ
সিংহ ৰাশিৰ ব্যক্তিসকলে একাগ্ৰতাৰে কাম বন কৰিলে আজি আপোনাৰ কৰ্মত উন্নতি প্ৰগতিৰ যোগ দেখা গৈছে। কিন্তু কোনোবা ব্যক্তিয়ে আপোনাৰ কাম বনত অকণমান খেলি মেলি কৰিব বিচাৰিব পাৰে। হয়তো আপুনি কাম কৰি থাকিলে কোনোবাই বাধাও দিব বিচাৰিব পাৰে। গতিকে সেই বাধাবোৰ ত্যাগ কৰি আগবাঢ়িলে আপোনাৰ কিন্তু দিনটোত কৰ্মত বিশেষ লাভৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে আজি পজিটিভ চিন্তা আপোনাৰ মনত চলি থাকিব। গতিকে আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজে কিছু পজিটিভ চিন্তা কৰা দেখা যাব। প্ৰেম সম্বন্ধত সৰু মতভেদ আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত ধাৰ্মিক স্থললৈ হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আপুনি নজনাকৈ কোনোবা ব্যক্তিয়ে আপোনাক আজি ধন দিব, হয়তো একাউণ্টতো আপোনাৰ কোনোবাই ব্যক্তিয়ে ধন দিব পাৰে। আকস্মিক ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু পুৰণা দিনৰ স্মৃতি আজি আপোনাৰ মনত আহিব। গতিকে বহুদিন পুৰণা স্মৃতিয়ে আপোনাক অকণমান আৱেগিক কৰি তুলিবও পাৰে। ইয়াৰ উপৰিও খোৱা লোৱাত বিশেষ গুৰুত্ব ৰখা দেখা যাব, কিয়নো যিকোনো বস্তু খাবলৈ এওঁলোকৰ আজি সিমান মন নাযাব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰহে আজি ইচ্ছা থাকিব। শিক্ষাত এই ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ জ্যেষ্ঠ ব্যক্তিৰ পৰা বিশেষ উপকাৰ শিক্ষা ক্ষেত্ৰত প্ৰাপ্তিৰ সম্ভাৱনা পূৰ্ণ আছে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি ব্যক্তিসকলৰ সন্মুখত আজি হঠাৎ সুবিধাবোৰ আহিব। গতিকে আপুনি সেই সুবিধাবোৰ তাৎক্ষণিকভাৱে লোৱাৰ চেষ্টা কৰক, কিয়নো কম সময়ৰ বাবেহে আপোনাৰ সন্মুখলৈ সুবিধাবোৰ আহিব। কিন্তু এওঁলোকৰ শাৰীৰিক বলাবল বৃদ্ধি পাব। মনত ইচ্ছা মনোবল আজি বৃদ্ধিৰো প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোৰ ভিতৰত আপুনি কম বেছি পৰিমাণে হ'লেও ধন লাভ কৰিব। লগতে আনক সহায় কৰি এওঁলোকে মানসিক শান্তি প্ৰাপ্তি কৰা দেখা যাব। গতিকে আনক সহায় কৰিবলৈ, আনক কিছু উপকাৰ কৰিবলৈ আজি আপোনাৰ মন যাব। ঘৰত কিন্তু সৰু সুৰা পৰিৱৰ্তন হ'ব। আপুনি ঘৰৰ কাম বনতো আজি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি আপুনি যি কথাই নকওক কিয় সেই কথাবোৰ সকলোৱে গুৰুত্ব দি শুনিব। গতিকে আপোনাৰ কথাৰ মূল্য থাকিব। বন্ধুৰ ক্ষেত্ৰত আজি কোনোবা প্ৰিয় বন্ধুৱে আপোনাক গোপন কথা কিবা ক'ব পাৰে। আজি নিজৰ প্ৰতিভাবোৰ দেখুৱাৰো পূৰ্ণ সুবিধা লাভ কৰিব। গতিকে আপুনি নিজৰ দক্ষতা ক্ষমতাবোৰ আনক দেখুৱাৰ সৌভাগ্য আজিৰ দিনটোত লাভ কৰিব। জীৱনসংগী আপোনাৰ প্ৰয়োজনীয় কাম বনবোৰ কৰি দিব। গতিকে প্ৰিয়জনে আপোনাৰ যি প্ৰয়োজনীয় কাম আছে সেই কাম বনবোৰত সহায় সহযোগিতা কৰাও দেখা যাব। শিক্ষাত কিন্তু এওঁলোকৰ সন্ধিয়াৰ সময়ত অকণমান মনোযোগ কমিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি ব্যক্তিসকলে আজি যিকোনো সিদ্ধান্ত তাৎক্ষণিকভাৱে লোৱা দেখা যাব। গতিকে আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি এওঁলোকে তাৎক্ষণিকভাৱে সিদ্ধান্তবোৰ লোৱা দেখা যাব। আজি অকণমান মনত চিন্তাও চলি থাকিব। বিগত দিনৰে হওক অনাগত দিনৰে হওক আপোনাৰ চিন্তা আজি মনত চলি থাকিব। ধন যদিও হাতলৈ আহিব, তথাপি এওঁলোকে আজি খৰচো কিছু কৰিব লাগিব। সঞ্চয় কৰাত অকণমান অসুবিধা হ'ব পাৰে। অহা ধনবোৰ সোনকালে আপোনাৰ খৰচো হৈ যাব। আজি কিন্তু আপোনাৰ সম্বন্ধীয় ব্যক্তিৰ পৰা কিবা ভাল খবৰ লাভ হ'ব। বিশেষকৈ আঁতৰত থকা কোনো সম্বন্ধীয় ব্যক্তি আপোনাৰ আজি খা খবৰ ল'ব। প্ৰেমত আজি দিনটো খুব শুভ, কিন্তু সৰু কথাই খঙৰ মাত্ৰাও বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজৰ খং আপুনি নিজে নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ শত্ৰু আজি মিত্ৰ হৈ পৰিব। গতিকে কোনোবা বিপক্ষৰ বিৰোধী যদি আছে সেই বিৰোধীবোৰো আপোনাৰ সপক্ষে অহা দেখা যাব। ৰাত্ৰিৰ ভাগলৈ অকণমান বিশেষকৈ দিনটোৰ শেষৰ ভাগত আপোনাৰ ক'ৰবাত ফুৰিব যাব মন যাব, ওলাই যাব মন যাব, ঘৰত থাকিবলৈ অকণমান কমকৈ মন যাব। আজি কিন্তু আপুনি সুস্বাদু ভোজনো গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। যিকোনো
ক্ষেত্ৰত তেওঁলোকে ঘৰতে হওক বাহিৰতে হওক সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। বিদ্যাত আজি এওঁলোকৰ ৰাতিপুৱাৰ ভাগতে পঢ়িবলৈ খুব ইচ্ছা যাব। গতিকে নতুন নতুন কথা জানিবলৈ শিকিবলৈ ৰাতিপুৱাৰ ভাগত মন যোৱা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল বৃদ্ধি পাব। গতিকে সকলো কামত তেওঁলোকক এক্টিভ হৈ থকা দেখা যাব। আজি ব্যৱসায় বাণিজ্যত বিশেষ লাভ অৰ্জনৰ প্ৰবল যোগ দেখা পোৱা গৈছে। যিসকল ব্যৱসায়ী তেওঁলোকৰ আজি মনত আনন্দ আৰু উৎসাহ বৃদ্ধি পাব। সৰু কথাই বিবাদ আনিব পাৰে। গতিকে অকণমান কাজিয়া মতভেদৰ পৰা কিছু দূৰত থাকিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথা আজি স্পষ্টভাৱে আনক খুলি কোৱা দেখা যাব। কিয়নো আজি মনত কথা এওঁলোকে ৰাখিব নোৱাৰে, সকলো কথা খুলি কোৱা পৰিলক্ষিত হ'ব। আৰু আপোনাৰ নতুন প্ৰজেক্ট, নতুন কামৰ কিবা শুভ খবৰ লাভ কৰিব পাৰে। নতুন নতুন কামত আজি ভাল খা খবৰবোৰ আপুনি লাভ কৰিব। পৰিয়ালত আজি সুখ সমৃদ্ধি বৃদ্ধি পাব। লগতে পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ আজি ঘৰত নতুন কিবা হয়তো খবৰো আহিব পাৰে। গতিকে পৰিয়ালত নতুন খবৰ অহাৰ সম্ভাৱনা আছে। আৰু আনৰ কথাই আপোনাক আজি কিবা লাভ দিব। গতিকে কোনোবা ব্যক্তি কিবা কথা ক'লেও আপুনি গুৰুত্ব দি শুনাটো ভাল হ'ব, কিয়নো সেই কথাই আপোনাক আজি বিশেষ লাভ দিব। জীৱনসংগীয়ে আপোনাক নতুন কিবা প্লেন আজি খুলি ক'ব পাৰে। গতিকে প্ৰিয়জনে আপোনাৰ সৈতে কিবা প্লেন আজি শ্বেয়াৰ কৰিব। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাগুৰুৰ সহায় আজি ল'ব লাগিব। শিক্ষাগুৰুৰ সহায় অবিহনে আজি শিক্ষাত কিছু আপুনি পিছ পৰি থাকিব। গতিকে সহায় ল'ব লাগিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকলৰ স্বভাৱ চৰিত্ৰত কিছু সহজ সৰল ব্যক্তিত্ব আহিব, যাৰ বাবে এই ৰাশি ব্যক্তিসকলে সমাজত সকলোৰে প্ৰিয় হৈ পৰিব আৰু কিবা কথাত আপুনি আনৰ পৰা প্ৰশংসাও লাভ কৰিব। এই ৰাশি ব্যক্তিসকলে কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ ফলাফল দিনটোৰ ভিতৰতে লাভ কৰিব, কিয়নো আজিৰ দিনটোত কৰা কষ্ট আৰু চেষ্টাই আপোনাৰ বিশেষ সুফল দিব। ধন টকা পইচাৰ প্ৰাপ্তিও হ'ব, কিয়নো কম বেছি পৰিমাণে হ'লেও আজি আপোনাৰ হাতত ধনৰ আগমন হ'ব। যিসকল যুৱ প্ৰজন্মৰ ব্যক্তি তেওঁলোকে আজি আনৰ উপদেশ মানি চলিব লাগিব। উপদেশ মানি চলিলেহে তেওঁলোকৰ বিশেষ সুফল প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আজি এনে কোনো ব্যক্তিৰ সৈতে আপোনাৰ হঠাৎ ৰোমান্টিক সাক্ষাৎ হ'ব, যি ব্যক্তিক আপুনি কেতিয়াও লগ পাম বুলি ভবা নাছিল। তেনেধৰণৰ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। আৰু বিগত দিনৰ চিন্তাবোৰ আপোনাৰ নোহোৱা হ'ব। গতিকে চিন্তা টেনশ্যনবোৰ এওঁলোকৰ আজিৰ দিনটোত কিছু নোহোৱা হৈ পৰিব। হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজে এওঁলোকৰ ঘৰ সাংসাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো পাৰ হ'ব। লক্ষ্য কৰিলে আজি শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো আপুনি নিজৰ মতে পঢ়া শুনা কৰিব পাৰিব, কিয়নো বিগত দিনত যদিও আপুনি সিমান গুৰুত্ব দিব পৰা নাছিল শিক্ষাৰ ক্ষেত্ৰত, কিন্তু আজি সম্পূৰ্ণভাৱে গুৰুত্ব দিব পাৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ আজি মনত শান্তি লাভ কৰিব। আকস্মিক লাভ আজি আপুনি ক'ৰবাৰ পৰা ল'ব পাৰিব। গতিকে আকস্মিক আৰ্থিক হওক নতুবা অন্য কিবা বেলেগ লাভ আজি আপোনাৰ নিশ্চয় প্ৰাপ্তি হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ প্ৰয়োজনীয়তা আহিব। আপুনি অবিহনে ঘৰৰ কাম বনবোৰ আগবাঢ়ি নাযাব। গতিকে আপুনি সহায় সহযোগিতাই হওক নতুবা যিকোনো কামত অংশগ্ৰহণ ঘৰুৱা ক্ষেত্ৰত কৰিব লাগিব। আপোনাৰ আজি মনৰ কথাবোৰ আনে বুজি পাব।
গতিকে আপোনাৰ যি মনৰ কিবা যদি দুখ আছে সেই দুখবোৰো আপুনি আনৰ সৈতে শ্বেয়াৰ কৰাৰ চেষ্টা কৰক, কিয়নো আনে আপোনাক আজি সহভাগী হৈ পৰিব। নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত আপুনি মান সন্মান প্ৰতিষ্ঠা লাভ কৰিব আৰু এই ৰাশিৰ ব্যক্তিসকলে একান্তভাৱে ক'ৰবাত মুকলি ঠাইত কিছু সময় পাৰ কৰা আজি দেখা যাব। লগতে পচন্দ অনুসৰিহে কাম বনবোৰ কৰিব, যি কৰি ভাল পায় সেইবোৰ কৰাহে দেখা যাব। পচন্দ নোহোৱা কামবোৰ আজি কৰিবলৈ এওঁলোকৰ সিমান মন নাযায়। জীৱনসংগীয়ে আজি কিবা প্ৰয়োজনীয় কামত আপোনাক সহায় কৰা দেখা যাব। গতিকে প্ৰিয়জনৰ ফালৰ পৰাও সম্পূৰ্ণ আপুনি সহায় সহযোগিতা লাভ কৰিব। বিদ্যাত একাগ্ৰতা অকণমান কম হ'ব, বাকী কিন্তু সকলো দিশত শুভ। আজি আনক উপকাৰ কৰিবলৈ আপোনাৰ ইচ্ছা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ আত্মবিশ্বাস যিমান বঢ়াব সিমানেই আপোনাৰ দিনটোত বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতিৰ যুগ আজি দেখা পোৱা গৈছে। আজি দিনটোৰ আৰম্ভণিতে অৱশ্যে আপুনি কিবা ভাল খবৰ লাভ কৰিব। আজি ধন খৰচ অকণমান হ'ব, আপুনি নকৰিম বুলি ভাবিও ক'ৰবাত খৰচ কিছু কৰিব লাগিব। আজি মান সন্মান প্ৰাপ্তিৰ বিশেষ যোগ দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি সমাজত দায়িত্ব ল'ব লাগিব। বিশেষকৈ আপুনি সমাজত আগভাগ ল'বলগীয়া হোৱা দেখা যাব যিকোনো কামৰ। আপোনাৰ কাম বনৰ অৱশ্যে প্ৰশংসাও হ'ব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ কিবা কথা আপুনি শুনিব লাগিব, প্ৰিয়জনৰ কথা মতে আজি চলিবলগীয়া হোৱাও দেখা যাব। ব্যৱসায় বাণিজ্যত আজি ভাল শিক্ষা লাভ কৰিব, গতিকে আপুনি ব্যৱসায়িক শিক্ষা আজি দিনটোত লাভ কৰিব। ঘৰত আপোনাক নজনোৱাকৈ কোনোবা আলহী সম্বন্ধীয় ব্যক্তিৰ আগমন হোৱা দেখা যাব। আকস্মিক নমতা আলহীৰ আগমনৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আপোনাৰ দৈহিক সৌন্দৰ্যতাও বাঢ়িব, বিশেষকৈ স্বাস্থ্য পাতিত সবলতা আহিব। মনৰ পৰা নকাৰাত্মক চিন্তাবোৰ আজি নোহোৱা হ'ব আৰু পজিটিভ চিন্তাৰ আজি মনত উদয় হ'ব। শিক্ষাত আজি নতুন বিষয়বোৰহে আপোনাৰ পঢ়িবলৈ ইচ্ছা যাব, পুৰণা বিষয় অধ্যয়ন কৰিবলৈ সিমান আজি মন নাযায়। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰো আজি দিনটোৰ আৰম্ভণি খুব কিবা ভাল শুভ কামেৰে আৰম্ভ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে সময়ৰ কাম সময়মতে শেষ কৰা দেখা যাব। ঘৰৰ আজি ঘৰুৱা লাভৰ সম্ভাৱনাও দেখা গৈছে, গতিকে ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটোত কিবা লাভ হোৱাৰ সম্ভাৱনা আছে। আজি সম্বন্ধীয় ব্যক্তিৰ স্বাস্থ্যৰ কিবা খবৰ হয়তো আপুনি দিনটোৰ ভিতৰত লাভ কৰিব। লগতে প্ৰেম সম্বন্ধত আজি সিমান শুভ নহয়, গতিকে প্ৰেম সম্বন্ধত অকণমান কিছু গুৰুত্ব ৰখাটো ভাল হ'ব। আজি কোনোবা ব্যক্তি অৱশ্যে আপোনাৰ অপেক্ষা কৰি থাকিব। আজি দিনটোত হঠাৎ কিবা সুবিধাও আপুনি লাভ কৰিব, গতিকে তাৎক্ষণিক সুবিধা আপুনি লাভ কৰিব। সেই সুবিধাৰ লাভ লোৱাটো আপোনাৰ বাবে প্ৰয়োজন হ'ব। আজি কাজিয়া পেচালৰ পৰা দূৰত থাকিব, বাকী কিন্তু সকলো দিশত শুভ। আপোনাৰ মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ আজি সম্ভাৱনাও প্ৰবল আছে। এই ৰাশিৰ ব্যক্তিসকলে আজি আনে কি কয় কি নকয় সেইবোৰ চিন্তা কৰি নাথাকে, নিজৰ মতে চলা দেখা যাব। নিজে যি ভাল পায়, যি কৰি ভাল পায় সেই ক্ষেত্ৰতহে ব্যস্ত থকা দেখা যাব। বিদ্যাত এওঁলোকৰ সন্ধিয়াৰ ভাগত কিছু মনোযোগ অকণমান কম হোৱা দেখা যাব। সন্ধিয়া বেলেগ কিবা কামত তেওঁলোকক ব্যস্ত থকাৰ বাবে পঢ়িবলৈ অকণমান সময় কম পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ।
আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।